ঘোষণা হল এডিআৰিৰ ফলাফল প্ৰাৰ্থীসকলৰ মুখত প্ৰাপ্তিৰ হাঁহি 2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ ৰাজ্য চৰকাৰ আজি ঘোষণা কৰা হল এডিআৰিৰ ফলাফল পুৱা 10:30 বজাৰ লগে লগে www.slprbassam.in ৱেবছাইটত উপলব্ধ হল পৰীক্ষাৰ ফলাফল উল্লেখযোগ্য যে ৰাজ্যৰ 28খন জিলাৰ 23,85,421 গৰাকী প্ৰাৰ্থীয়ে কৰিছিল আবেদন ইয়াৰে 17,31,616 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয় লিখিত পৰীক্ষাত স্কিল টেষ্টৰ বাবে বাছনি লাভ কৰে 16,295 গৰাকী প্ৰাৰ্থীয়ে লিখিত আৰু স্কিল টেষ্টৰ নম্বৰৰ ভিত্তিত উত্তীৰ্ণ হয় 7,650 গৰাকী প্ৰাৰ্থী ইপিনে ৰাজ্যৰ 50টা বিভাগত সুকিয়াকৈ সম্পন্ন হ'ব নিযুক্তি ইয়াৰে সৰ্বাধিক 1850টা পদ আছে কৃষি বিভাগত শিক্ষা বিভাগত 581টা পদ জিএডিত আছে 569টা পদ লগতে গৃহ বিভাগৰ 354টা পদ জলসিঞ্চন বিভাগত আছে 309টা পদ আৰু বিত্ত বিভাগত আছে 242টা পদ পৰীক্ষাৰ ৰিজাল্ট যেতিয়া উলিয়ালো 1:2 কৰি পেলাই গতিকে 7,650টা গ্ৰেড 3 পোষ্টৰ কাৰণে আমি ডাবল দা নম্বৰ এডিআৰি পৰীক্ষাত শৰ্ট লিষ্টিং হল আৰু হেটো শৰ্ট লিষ্টিং হোৱাৰ পিছত এইবিলাক প্ৰাৰ্থীক আমি স্কিল টেষ্টৰ কাৰণে মাতিলো স্কিল টেষ্ট 3টা প্ৰকাৰৰ হল এক নম্বৰ আছিল কম্পিউটাৰ নলেজ টেষ্ট সেকেন্ড আছিল যোনে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল ড্ৰাইভাৰ টেষ্ট ড্ৰাইভিং টেষ্ট আৰু থাৰ্ড আছিল স্টেনোগ্ৰাফি টেষ্ট স্বচ্ছ আৰু নিকাভাৱে দ্বিতীয়বাৰলৈ 7 সহস্ৰাধিক নিবনুৱা সংস্থাপন দিয়ে ৰাজ্য চৰকাৰখনে এডিআৰি পৰীক্ষা অনুষ্ঠিত কৰি আমি পৰীক্ষাৰ ফলাফল দিবলৈ সক্ষম হৈছো অহাকালি পুলিচৰ কনষ্টেবলৰো ৰিজাল্ট ঘোষণা হ'ব নিৰ্বাচনত আমি 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দিছিলোঁ এতিয়া 2 লাখৰ ফালে আমি ধাৱমান হৈছো ৰাজ্যখনৰ জনজীৱনলৈ যথেষ্ট আনন্দৰ বাতৰি আহিছে মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছো যে ৰাইজে আমাক কৰা অফুৰন্ত সহযোগিতাৰ বাবে আজি আমি এটাৰ পিছত এটা নতুন কীৰ্তিমান স্থাপন কৰিব পাৰিছো আনহাতে শনিবাৰে আৰক্ষীৰ খালী পদসমূহ পূৰণৰ বাবে ঘোষণা হ'ব ফলাফল পুৱা 11:30 বজাত ঘোষণা কৰা হ'ব ফলাফল www.slprb.com পৰ্টেলত উপলব্ধ হ'ব ফলাফল উজনিৰ পৰা নামনিলৈ এতিয়া এনেদৰেই বৈছে আনন্দৰ জোৱাৰ ৰাজ্যৰ বিভিন্ন জিলাত এডিআৰিত জুয়ে পুৰা খুন হৈ জিলিকিছে বহু দৰিদ্ৰ ঘৰৰ সন্তান মুঠতে 2 লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ হোৱা ৰাজ্য চৰকাৰখনক ধন্যবাদ জনাইছে এতিয়া অসমবাসীয়ে ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছ আলীৰ সহযোগত গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24